জয় জয়তে আপোনালোকক গোলাঘাট জিলাৰ পাৰিশিক্ষিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জনাইছোঁ। আজি আমি 5 ফেব্ৰুৱাৰী তাৰিখটো চৰকাৰে কৰা আমাক প্ৰতাৰণাৰ বাবে আমি প্ৰতাৰণাৰ দিন হিচাপে আমি কৰ্মবিৰতি পালন কৰিছোঁ। কিয় আমি প্ৰতাৰণাৰ দিন হিচাপে কৰ্মবিৰতি পালন কৰিব লগা হৈছে, তাৰ কাৰণ হৈছে কি, আমাক যোৱা 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে প্ৰাদেশিকৰণৰ নামত টিউটৰ সজাই আমাক অৱনমিত কৰিলে আৰু তাৰোপৰি আমাক সামান্য মজুৰি প্ৰদান কৰি আমাক সমাজত আমাৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰত আমাৰ সমস্যা হৈছে। তেনেধৰণে আমাক পানীত হাঁহ নচৰা হৈছে আমাৰ শিক্ষকসকলৰ, সেয়েহে আমাৰ বিশেষ সমস্যা হৈছে। ইয়াৰ উপৰি আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখত যেতিয়া নিযুক্তি পত্ৰ প্ৰদান কৰিছিল, এতিয়াৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ শিক্ষামন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে যেতিয়া নিযুক্তি প্ৰদান কৰিছিল তেতিয়া কৈছিল যে নিযুক্তি গ্ৰহণ কৰাৰ পাছতেই আপোনালোকে যিসকলৰ অৰ্হতা সম্পন্ন শিক্ষক সকলোৱে অতি সোনকালে গৈ এটা পৰ্টেল খোলা হ'ব, তাতে আপোনালোকে কাগজ পত্ৰ জমা দি অতি সোনকালে আপোনালোকৰ টিউটৰ শিক্ষকলৈ উন্নীত হ'ব। কিন্তু আজি 3 বছৰ হ'ল, আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। ইয়াৰ উপৰি কৈছিল আমাৰ যিসকল অৱসৰ গ্ৰহণ কৰিব সেইসকলক 10,000 টকা গ্ৰেচুইটি প্ৰদান কৰিব, 10 লাখ টকা গ্ৰেচুইটি প্ৰদান কৰিব, কিন্তু আজিলৈকে সেয়াও হৈ নুঠিল। ইতিমধ্যে আমাৰ বহু শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিছে আৰু আমাৰ যি অৱস্থা হৈছে সেই অৱস্থাৰ বাবে উন্নত শিক্ষা চিকিৎসাৰ বাবে তেখেতসকলে মৃত্যুবৰণ কৰিব লগা হৈছে, কিছুসকলে পৰিয়াল চলাবলৈ আত্মহননৰ দৰে পথ বাছি ল'ব লগা হৈছে, এনেকুৱা অৱস্থা হৈছে। সেয়েহে চৰকাৰে যি প্ৰতাৰণা কৰিলে, সেয়েহে আমি আজিৰ দিনটোত সমগ্ৰ অসমতে আমি প্ৰতাৰণাৰ দিন হিচাপে আমি কৰ্মবিৰতি পালন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ কথা হৈছে কি, 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক অকল টিউটৰ হিচাপে আমাক অৱনমিত কৰাই নহয়, আমাক সামান্যতম মজুৰি আগবঢ়াইছিল 10,800 আৰু 11,700। সেই মজুৰি আমাৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰত আমাৰ সমস্যা হৈছে। আমাৰ ল'ৰা ছোৱালীক শিক্ষাদান ভাল ধৰণে পঢ়াব পৰা নাই, মুঠৰ ওপৰত আমাৰ পৰিয়ালত এটা সাংঘাতিক সমস্যা হৈছে। আৰু বিশেষকৈ কথা হ'ল কি, আমি অন্য শিক্ষকৰ দৰেই 8:30 পৰা 3 বজালৈকে আমি কৰ্ম কৰি আছোঁ, কিন্তু আমাক শিক্ষাদানৰ ক্ষেত্ৰত আমাৰ কোনো পাৰ্থক্য নাই, কিন্তু আমাক মজুৰিৰ ক্ষেত্ৰতহে সদায় আমাক বিভেদ আনিছে আৰু যাৰ বাবে আমাৰ অতি সমস্যা হৈছে। আৰু ইতিমধ্যে আমি বহুবাৰ শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰা হৈছে আৰু আলোচনা কৰা হৈছে, কিন্তু তেখেতৰ পৰা আজিলৈকে কোনো সদুত্তৰ পোৱা নাই। আৰু মুখ্যমন্ত্ৰীক লগ কৰিবৰ বাবেও বহু নিবেদন কৰা হৈছে, কিন্তু তেখেতে এতিয়ালৈকে আমাক সাক্ষাৎ দিয়া নাই। আৰু এতিয়া কি হৈছে, আমাৰ যেতিয়া আমি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰোঁ তেতিয়া তেখেতে এনেকুৱা ধৰণৰ কিছুমান বক্তব্য ৰাখে যে আমাক টেটৰ প্ৰয়োজন হ'ব, টেট লাগিব। এতিয়া আমাৰ 20-25 বছৰ বহু শিক্ষাগুৰু ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিবলৈ বেছি সময় নাই। এতিয়া টেট অৰ্হতা অৰ্জন কৰাটো জানো সম্ভৱ? বাৰু সেইটো উচিতো নহয়। যিহেতু 2011 চনত যিখন প্ৰাদেশিকৃত আইন হৈছিল, সেই অনুসৰি 2013 চনত বহু বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল, কিন্তু সেই সময়ত কোনো টেটৰ প্ৰয়োজন নাছিল, আনকি যিটো বৃত্তিগত অৰ্হতা DLEDৰ প্ৰয়োজন নাছিল। কিন্তু এতিয়া তেখেতে কয় যে আমাৰ টেটৰ প্ৰয়োজন, কিন্তু ইতিমধ্যে আমাৰ সকলো শিক্ষাগুৰুৱে যিটো আমাৰ একাডেমিক কোৱালিফিকেশ্যন তথা আমাৰ শিক্ষাগত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLED সম্পূৰ্ণ কৰি হৈছে। কৰাৰ পাছতো আজি 3 বছৰ হ'ল, 3 বছৰে আমি বহু নিবেদন কৰাৰ পাছতো আমাক শিক্ষকলৈ উন্নীত কৰাৰ উপৰিও আমাৰ সামান্য মজুৰিটো আমাক বৃদ্ধি কৰা নাই। ইতিমধ্যে যোৱা আমি 30 জুলাই তাৰিখে শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত দেৱৰ লগত আমাৰ আলোচনা হৈছিল, তেখেতে আমন্ত্ৰণ জনাইছিল। সেই মৰ্মে তেখেতে আমাৰ সকলো কথা বুজ লৈ
আমাক চলিব পৰাকৈ এটি পাৰিতোষিক দিয়াৰ তেখেতে এটি প্ৰস্তাৱ মুখ্যমন্ত্ৰী মহোদয়লৈ আগবঢ়াইছিল। সেই মৰ্মে আমাৰ ইতিমধ্যে এটি ফাইল আমাৰ ডাইৰেক্টৰ অফিচত ইতিমধ্যে আছে, কিন্তু এতিয়া আমি জানিব পৰা মতে আজিলৈকে সেই ফাইলৰ কোনো কাম হোৱা নাই। সেয়েহে আমি চৰকাৰৰ প্ৰতি আহ্বান যে যাতে আমাৰ চলিত বিধানসভাৰ অধিৱেশনতেই যাতে আমাৰ সেই ফাইলৰ কামখিনি আগবঢ়াই নি আমাক যাতে চলিব পৰাকৈ মজুৰিটোও প্ৰদান কৰে, তেতিয়াও আমি কিছু সকাহ পাম। আৰু সেয়েহে আমাৰ আজি আমি কৰ্মবিৰতিৰ মূল দাবীকেইটা হৈছে আমাক প্ৰথম কথা হৈছে আমাক টিউটৰ বা শিক্ষকলৈ মৰ্যাদা সহকাৰে উন্নীত কৰক, আৰু দ্বিতীয়তে হৈছে সমকৰ্মৰ সমহাৰে বেতন প্ৰদান কৰক, আৰু অৱসৰপ্ৰাপ্ত হোৱা টিউটৰসকলক যি চৰকাৰে ঘোষণা কৰিছিল 10 লাখ টকাৰ গ্ৰেচুইটি, সেই গ্ৰেচুইটি যাতে আমাক প্ৰদান কৰে। আৰু ইয়াৰ উপৰি আমাৰ আৰু এটি বিশেষ সমস্যা হৈছে আমাৰ বিদ্যালয়সমূহত যোৱা মাৰ্চ মাহৰ পৰা মধ্যাহ্ন ভোজনো কৰ্তন কৰিছে। মধ্যাহ্ন ভোজন কৰ্তন কৰাৰ পৰা আমাৰ বিদ্যালয়সমূহত বহুত ছাত্ৰ ছাত্ৰী আছে। আমাৰ বিদ্যালয় এতিয়া 300-250 তেনেধৰণে ছাত্ৰ ছাত্ৰী আছে। বহু ছাত্ৰ ছাত্ৰী এতিয়া বঞ্চিত হৈছে। যিধৰণে তেখেতসকলে বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছে, যিহেতু আগতে আমাৰ মধ্যাহ্ন ভোজন চলি আছিল। বহু দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে ভাত নোখোৱাকৈয়ে বিদ্যালয়লৈ আহে, কিন্তু এতিয়া সেই ছাত্ৰ ছাত্ৰীসকলক যেতিয়া মধ্যাহ্ন ভোজন কৰ্তন কৰিলে, এতিয়া এটা আমাৰ বৃহৎ সমস্যা হৈছে। সেই চৰকাৰৰ প্ৰতি সেইটোও আমাৰ আহ্বান যে মধ্যাহ্ন ভোজন প্ৰদান কৰক, বা আমাৰ যিবিলাক বিদ্যালয় সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীয়ে বা সকলো দিশতে একোখন উপযুক্ত বিদ্যালয়, সেই বিদ্যালয়সমূহক যাতে আমাক এখন পূৰ্ণাংগ পৰ্যায়ৰ প্ৰাতিশিক্ষিত বিদ্যালয়লৈ উন্নীত কৰক, সেয়ে আমাক চৰকাৰৰ প্ৰতি বিশেষ আহ্বান।